চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। ফিটমেন্ট ফেক্টৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট আহিছে। ইতিমধ্যে চৰকাৰ ফালৰ পৰা 8 পে অনুমোদন জনাইছে আৰু দৰমহা আপোনাৰ কিমানলৈ বৃদ্ধি পাব পাৰে। ফিটমেন্ট ফেক্টৰ সঠিক হিচাপ সন্দৰ্ভত এই খবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা কিমান বৃদ্ধি পাব ইয়াক লৈ বিভিন্ন চিন্তা চৰ্চা চলিছে আৰু বহু লোকে হিচাপ নিকাচ কৰাৰ পাছত 186% বেতন বৃদ্ধি পাব বুলি ধাৰণা কৰিছে আৰু 186% অৰ্থ হৈছে যিসকলৰ বৰ্তমান দৰমহা 1 লাখ টকা তেওঁলোকৰ 3 লাখ টকালৈকে বৃদ্ধি পাব। ঠিক তেনেদৰে যিসকলৰ দৰমহা বেচিক পে 18,000 টকা তেওঁলোকৰ 51,400 টকালৈকে বৃদ্ধি পাব আৰু 186% দৰমহা বৃদ্ধিৰ প্ৰকৃত সত্য চৰকাৰেহে জানিব। কিন্তু শেহতীয়া কিছুমান ৰিপৰ্টত কোৱা হৈছে যে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা 10ৰ পৰা 30%লৈহে বৃদ্ধি পাব, ইয়াতকৈ অধিক নহয়। অৰ্থাৎ যিসকলে 1 লাখ টকা দৰমহা পাই আছে তেওঁলোকৰ অধিকতম 1,30,000 টকালৈকে বৃদ্ধি পাব। আৰু উল্লেখ্য যে চলিত মাহতে কেন্দ্ৰীয় চৰকাৰে অষ্টম বেতন আয়োগৰ অনুমোদন দিছে আৰু এই বছৰ শেষৰ ফালে চৰকাৰে নিজৰ ৰিপৰ্ট দাখিল কৰিব আৰু ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধিক লৈ বিভিন্ন ধৰণৰ অনুমান হৈছে আৰু ৰিপৰ্ট অনুসৰি কৰ্মচাৰীৰ বেতন 10ৰ পৰা 30%লৈহে বৃদ্ধি পাব। ভাৰতৰ প্ৰাক্তন বিত্ত সচিব সুভাষ চন্দ্ৰ গাৰ্গে সংবাদ মাধ্যমৰ সৈতে সাক্ষাৎকাৰত কয়, NCJCM নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচাল্টিভ মেচিনাৰীয়ে বৃহৎ দাবী কৰিব পাৰে। 2.86% ফিটমেন্ট ফেক্টৰ ডাঙৰ দাবী, যিটো অসম্ভৱ। তেওঁ এয়াও কয় যে ফিটমেন্ট ফেক্টৰ নিৰ্ধাৰণ কৰাৰ বাবে আয়োগে 1 জানুৱাৰী 2024লৈ মূল বেতন আৰু D1 আধাৰ হিচাপে ল'ব। ফিটমেন্ট ফেক্টৰ এক গুণক যিটো বৰ্তমান বেচিক দৰমহাৰ ওপৰত প্ৰয়োগ কৰি সংশোধিত দৰমহা মেট্ৰিক্সৰ অধীনত নতুন দৰমহা গণনা হয়। বৰ্তমান D1 53%, 1 জুলাই 24লৈকে। 1 জানুৱাৰী 24লৈ D1 গণনা কৰাৰ বাবে আৰু দুটা কিস্তি গণনা কৰিব লাগিব, 1 জানুৱাৰী 25 আৰু দ্বিতীয়টো 1 জুলাই 2025। গাৰ্গৰ মতে যদি 7% বৃদ্ধি ধৰা হয় তেন্তে 1 জানুৱাৰী 2024লৈ D1 প্ৰায় 60% হ'বগৈ। আৰু গাৰ্গে কয় 1.6 আৰম্ভণি ফেক্টৰ সৈতে পৰৱৰ্তী বৃদ্ধি নিশ্চিত কৰিব লাগিব। সাধাৰণতে বেতন আয়োগে 15ৰ পৰা 30% বৃদ্ধিৰ পৰামৰ্শ দিয়ে। বিগত বেতন আয়োগে প্ৰায় 14ৰ পৰা 15% বৃদ্ধিৰ পৰামৰ্শ দিছিল আৰু এবাৰ তেওঁ অনুমান কৰিছে যে 1.6 বেছ ফেক্টৰৰ ওপৰত কাৰ্যকৰী হ'বলগীয়া অতিৰিক্ত ফিটমেন্ট ফেক্টৰ 10ৰ পৰা 30%ৰ ভিতৰত হ'ব পাৰে। তেওঁ কয় যে যদি আধাৰ ফেক্টৰ 1.6 বা 160ৰ 20% লোৱা হয় তেতিয়া 32 হ'ব। ইয়াক 160ৰ সৈতে যোগ কৰিলে সংশোধিত ফিটমেন্ট ফেক্টৰ 192 বা 1.92 হ'ব। যদি 30%ৰ বৃদ্ধি ধৰা হয় তেন্তে গণনা এনেধৰণৰ হ'ব, 160ৰ 30% 48। ইয়াক আধাৰ ফেক্টৰ যোগ কৰিলে 208 বা 2.08ৰ সংশোধিত ফিটমেন্ট ফেক্টৰ পোৱা যাব। এইদৰে বাস্তৱিক ফিটমেন্ট ফেক্টৰ 1.92ৰ পৰা 2.08ৰ মাজত হোৱাৰ সম্ভাৱনা। ইপিনে 16 জানুৱাৰীত কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে অষ্টম বেতন আয়োগ গঠনত অনুমোদন জনায়। এই সিদ্ধান্ত ঘোষণা কৰি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে 2025ত অষ্টম বেতন আয়োগ গঠনৰ জৰিয়তে এয়া সুনিশ্চিত হ'ব যে সপ্তম বেতন আয়োগৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বে যাতে পৰামৰ্শ কাৰ্যকৰী কৰিব পৰা যায়। অৰ্থাৎ শীঘ্ৰে এই অষ্টম বেতন আয়োগ কাৰ্যকৰী হ'ব, প্ৰস্তুত হৈ উঠিব। লগতে সপ্তম বেতন আয়োগ কাৰ্যকাল 31 ডিচেম্বৰ 2025ত সমাপ্ত হ'ব। সেইদৰে অষ্টম বেতন আয়োগ 1 জানুৱাৰী 2024ৰ পৰা কাৰ্যকৰী হ'ব। কেন্দ্ৰীয় চৰকাৰ পেঞ্চনাৰসকলেও ইয়াৰ সুবিধা লাভ কৰিব। লগতে ৰাজ্য চৰকাৰ কৰ্মচাৰী পেঞ্চনাৰসকলেও এই অষ্টম বেতন আয়োগৰ সুবিধা লাভ কৰিব। গতিকে সময়ত দেখা যাব কিমানলৈ বৃদ্ধি পায় কৰ্মচাৰীৰ দৰমহা আৰু কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।